হেল্ল' এভৰিৱান। আজি মই অসমীয়া চিনেমা তথা কলা সংস্কৃতিৰ লগত জড়িত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যনছ লৈ আহিছোঁ। মই ইয়াতে কুৱেশ্যনবোৰৰ এনচাৰ দিয়াৰ লগতে কেইটামান এডিশ্যনেল ইনফৰমেশ্যন দিয়াৰো চেষ্টা কৰিম। গতিকে আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ। গতিকে প্ৰথম কুৱেশ্যনটো লৈছোঁ, which was the first Assamese film to win a national award? প্ৰথম অসমীয়া চিনেমা যিখনে নেশ্যনেল এৱাৰ্ড পাইছিল সেইখন চিনেমাৰ নাম কি আছিল? সেইখন হ'ল পিয়লি ফুকন। পিয়লি ফুকন নামৰ চিনেমাখন নিৰ্দেশনা দিছিল ফণী শৰ্মাই। ফণী শৰ্মাই নিৰ্দেশনা দিছিলে আৰু সেইখনে 1956ত চাৰ্টিফিকেট অফ মেৰিট বঁটা পাইছিল। গতিকে নেক্সট কুৱেশ্যনটো হ'ল, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ এক্ট্ৰেছ টু উইন নেশ্যনেল এৱাৰ্ড ইন বেষ্ট এক্ট্ৰেছ কেটেগৰী? সৰ্বশ্ৰেষ্ঠ অভিনেত্ৰী শাখাত ৰাষ্ট্ৰীয় বঁটা পোৱা প্ৰথম অসমীয়া অভিনেত্ৰী কোন আছিল? এইটো হ'ল মলয়া গোস্বামী। মলয়া গোস্বামীৰ নাম নিশ্চয় আপোনালোক সকলোৱে শুনিছে। মলয়া গোস্বামীয়ে 1992 চনৰ নিৰ্মিত ফিৰিঙতি নামৰ বোলছবিৰ বাবে বেষ্ট এক্ট্ৰেছ এৱাৰ্ড পাইছিল। The next question to hold, which was the first Assamese color movie? প্ৰথম অসমীয়া ৰঙীন বোলছবিখনৰ নাম কি আছিল? এখন হ'ল ভাইটি। ভাইটি নামৰ চিনেমাখনেই আছিল প্ৰথম অসমীয়া ৰঙীন বোলছবি আৰু সেইখন 1972 চনত নিৰ্মাণ কৰা হৈছিল। The next question to hold, which was the first film directed by Dr. Bhupen Hazarika? Dr. Bhupen Hazarikai নিৰ্দেশনা দিয়া প্ৰথম বোলছবিখনৰ নাম কি আছিল? সেইখন হ'ল এৰা বাটৰ সুৰ। এৰা বাটৰ সুৰ। এৰা বাটৰ সুৰ নামৰ চিনেমাখনৰ নিৰ্দেশনা দিছিল ডক্টৰ ভূপেন হাজৰিকাই আৰু সেইখন নিৰ্মাণ কৰা হৈছিলে 1956ত। নেক্সট কুৱেশ্যনটো লৈছোঁ, হু ইজ ৱাইডলি কল্ড এজ ফাদাৰ অফ আছামিজ ভ্ৰাম্যমান থিয়েটাৰ? অসমীয়া ভ্ৰাম্যমান থিয়েটাৰৰ পিতৃ বুলি কাক গণ্য কৰা হয়? তেখেত হ'ল অচ্যুত লহকৰ। অচ্যুত লহকৰ ডাঙৰীয়াক অসমীয়া থিয়েটাৰ জগতৰ পিতৃস্বৰূপ বুলি গণ্য কৰা হয়। তেখেতে 1963 চনত নটৰাজ নামৰ থিয়েটাৰখন নিৰ্মাণ কৰিছিল। নটৰাজ 1963ত সেইখন তেখেতে নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো হ'ল, what was the name of the first film studio in Assam? অসমৰ প্ৰথম ফিল্ম ষ্টুডিঅ'টোৰ নাম কি আছিল? এখন হ'ল জ্যোতি চিত্ৰবন। জ্যোতি চিত্ৰবন। জ্যোতি চিত্ৰবন 1968 চনত নিৰ্মাণ কৰা হৈছিল। 1968 চনত। The next question লৈছোঁ, which was the first Assamese film to be screened at a international film festival? ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত স্ক্ৰীন কৰা প্ৰথম অসমীয়া চিনেমাখনৰ নাম কি আছিল? সেইখন আছিল পুবেৰুণ। পুবেৰুণ। পুবেৰুণ নামৰ চিনেমাখন
1959 চনৰ বাৰ্লিন ফিল্ম ফেষ্টিভেলত স্ক্ৰীন কৰা হৈছিল। বাৰ্লিন ফিল্ম ফেষ্টিভেল সেইটো মনত ৰখা উচিত। বাৰ্লিন ফিল্ম ফেষ্টিভেল 1959ত বাৰ্লিন ফিল্ম ফেষ্টিভেলত এইটো স্ক্ৰীন কৰা হৈছিল। এখন আছিল প্ৰথম অসমীয়া চিনেমা পুবেৰুণ। নেক্সট কুৱেশ্যনটো লৈছোঁ, হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ফিল্ম ডাইৰেক্টৰ? প্ৰথম অসমীয়া চিনেমা নিৰ্দেশক কোন আছিল? তেখেত হ'ল প্ৰমথেশ বৰুৱা। প্ৰমথেশ বৰুৱাই 1936 চনত এখন বেংগলী চিনেমা নিৰ্মাণ কৰিছিল, নিৰ্দেশনা দিছিল। সেইখনৰ নাম আছিল দেৱদাস। দেৱদাস নামৰ বেংগলী চিনেমা এখনৰ নিৰ্দেশনা দিছিল প্ৰমথেশ বৰুৱাই। সেইটো নিৰ্মাণ কৰা হৈছিলে 1934। জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা জয়মতীৰ এবছৰ আগত এই চিনেমাখন দেৱদাস নামৰ চিনেমাখনৰ বনোৱা হৈছিল আৰু সেইখনৰ নিৰ্দেশনা দিছিল প্ৰমথেশ বৰুৱা। নেক্সট কুৱেশ্যনটো লৈছোঁ, হোৱাট ৱাজ দ্য নেম অফ ফাৰ্ষ্ট আছামিজ থ্ৰিলাৰ মুভি? প্ৰথম অসমীয়া থ্ৰিলাৰ ছবিখনৰ নাম কি? সেইখন 2023 চনত ৰিমেক কৰা হৈছিলে আৰু প্ৰথমতে নিৰ্মাণ কৰা হৈছিলে 1969ত ডক্টৰ বেজবৰুৱা নামৰ বোলছবিখনেই আছিলে প্ৰথম অসমীয়া থ্ৰিলাৰ মুভি আৰু সেইখনৰ নিৰ্দেশনা দিছিল ব্ৰজেন বৰুৱা। ব্ৰজেন বৰুৱাৰ এখনৰ নিৰ্দেশনা দিছিল আৰু 2023 চনত ডক্টৰ বেজবৰুৱা 2 নিৰ্মাণ কৰা হৈছিল আৰু সেইখনৰ নিৰ্দেশনা দিছিল প্ৰয়াত নিপন গোস্বামীয়ে। সেইটো আপোনালোকে মনত ৰখা উচিত। আজিৰ ভিডিঅ'টোৰ লাষ্ট কুৱেশ্যনটো লৈছোঁ, হোৱাট ৱাজ দ্য নেম অফ ফাৰ্ষ্ট আছামিজ চিলড্ৰেন মুভি? প্ৰথম অসমীয়া চিলড্ৰেন মুভি শিশুৰ বাবে নিৰ্মিত ছবিৰ নাম কি আছিল? শিশু বোলছবিৰ নাম কি আছিল? সেইটো আছিলে অবুজ বেদনা। অবুজ বেদনাখন নিৰ্মাণ কৰা হৈছিলে 1993। গতিকে সেই অবুজ বেদনাই আছিলে প্ৰথম অসমীয়া শিশু ছবি। গতিকে আজিলৈকে মই ইমানতে সামৰিব বিচাৰিছোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব, লগতে নতুন নতুন ভিডিঅ'ৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।